नमस्कार, दिन भर की बड़ी खबरों में आपका स्वागत है। मैं मुस्कान सिंह और आप देख रहे हैं नौगोया। इन सबसे पहले आइए देखते हैं आज की ताज़ा खबरें। राभा समुदाय के लिए खुशखबरी। हिमंत कैबिनेट ने दी खुशखबरी। दिन दहाड़े नौगांव की सार्वजनिक सिंचाई विभाग की कॉलोनी में चोरी की घटना। नौगांव के नवयुक्त उपायुक्त का स्वागत नौगांव उपखंड प्रारंभिक शिक्षक सम्मेलन द्वारा। नौगांव में भयंकर अग्निकांड की घटना। राभा समुदाय के लिए खुशखबरी। कैबिनेट के निर्णय के अनुसार जल्द ही गठित होगा राभा विकास परिषद। कैबिनेट के इस निर्णय का स्वागत करते हुए सामागुड़ी में नौगांव और कार्बी आंगलंग जिलों की राभा विकास परिषद मांग समिति ने किया प्रेस कॉन्फ्रेंस। आइए देखते हैं इस रिपोर्ट। राभाসকলৰ বাবে এটা ভাল খবৰ দিলে হিমন্ত কেবিনেটৰ সিদ্ধান্ত অনুসৰি অচিৰেই গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই সামগ্ৰীত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ ৰাভা উন্নয়ন পৰিষদৰ দাবী সমিতিৰ সংবাদমেল। আমি আহ্বান জনাম আমি বহুত 2013 চনৰ পৰাই আমাৰ সংগ্ৰাম চলি আহিছিলে। আমি যথেষ্ট সংগ্ৰাম কৰিছিলোঁ। একচুৱেলি সংগ্ৰামৰ পৰা প্ৰকৃততে পাইছোঁ আচলতে আমাৰ পৰিষদখনক দিবলৈ অনুমোদন জনাইছে। গতিকে এইবিলাক থাকিবই, কিন্তু হ'লেও আলোচনাৰ মৰ্মে আমি ৰাজ্য চৰকাৰৰ লগত ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটি আছে, জিলা কমিটি আছে, আমি একেলগে বহিম। আলাপ আলোচনাৰ মাজত এইবিলাক গোটেইকেইটা আলোচনা কৰাৰ পাছতহে আমি এইবিলাক আচলতে ভাল হ'ব বুলি আশা কৰিছোঁ। আমাৰ ৰাভা উন্নয়ন দাবী সমিতি আছিলে, মানে কি আপোনাৰ আমাৰ উন্নয়ন পৰিষদ এখন বিচাৰিছিলোঁ আমি। কাৰণ আমি শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, আৰ্থিকভাৱে একেবাৰে জুৰুলা। গতিকে উন্নয়ন কৰিবৰ কাৰণে এটা উন্নয়ন পৰিষদ লাগিব। কাৰণ অলৰেডি আপোনাৰ আমাৰ দুটা দাবী আছিলে। প্ৰথম দাবীটো আছিলে ৰাভা আশ্ৰমখন ষষ্ঠ অনুসূচী হ'ব লাগে। দ্বিতীয় দাবীটো আছিলে ৰাভা হাছঙৰ বাহিৰত থকা বসবাস কৰা ৰাভাসকলৰ উন্নয়ন পৰিষদ। এই দুটাই আমাৰ মূল দাবী আছিলে। তো গতিকে এই দাবী দুটা প্ৰথমটো কৰা হোৱা নাই। এতিয়া ছিক্স আমি আহ্বান জনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে আমাৰ চেণ্ট্ৰেলৰ আৰচুৰ মজিয়াত আলোচনা কৰি এইটো সোনকালে আলোচনা কৰি এই কি ক'ব, দীৰ্ঘদিন আপোনালোকৰ এটা দাবী আছিলে চৰকাৰৰ ওচৰত যে আপোনালোকৰ যি ৰাভা উন্নয়ন পৰিষদখন অনুমোদন জনাব লাগে আৰু এটা অনুমোদন জনাই এটা আলোচনা হৈছে। গতিকে আপোনালোক কিমান আশাবাদী যে উন্নয়ন পৰিষদখন কেনেধৰণে কি কৰিব? পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মোৰ সেৱা আৰু অভিনন্দন জনাইছোঁ। কাৰণ আপোনালোকে আমাৰ এই কথাখিনিৰ কাৰণে বা আমাৰ যিখিনি এতিয়া বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে প্ৰচাৰ কৰিব বুলি আশা কৰি আমি আপোনালোকক প্ৰথমতে অভিনন্দন জনাইছোঁ। যোৱা 22 তাৰিখে কেবিনেটত আমাৰ ৰাভা উন্নয়ন পৰিষদ মানে ৰাভা হাছঙৰ বাহিৰৰ যিখিনি আছে, আজি ধুবুৰীৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে এইখিনি মানুহৰ যিখিনি সিঁচৰিত হৈ আছে, আমাৰ একেলগে আমি নাই, গোটেইখিনি সিঁচৰিত হৈ আছে। আমাৰ এই মানুহখিনি आर्थिक सामाजिक दिन दहाड़े नौगांव की सार्वजनिक सिंचाई विभाग की कॉलोनी में चोरी की घटना। सार्वजनिक सिंचाई विभाग के कर्मचारी निर्मली बोरा के क्वार्टर में चोरी की घटना घटित हुई। आइए देखते हैं इस रिपोर्ट। দিন দুপৰতে নগাঁৱৰ জলসিঞ্চন বিভাগৰ কলনীত চুৰিকাণ্ড। জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নিৰ্মালী বৰাৰ কোৱাৰ্টাৰত চুৰিকাণ্ড। নগদ 20,000 টকা সহ 4 ভৰি সোণৰ গহনা চুৰি কৰিলে চোৰে। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। অফিচত পাই পেলাই মই অলপ টাইম ঘৰলৈ গৈছে ৰাইডিঙলৈ। তাৰপিছতে আহি পেলাই পাইছোঁহি ল'ৰাটো স্কুলৰ পৰা লৈ আহি পেলাই 2টা বজাত পাইছোঁহি। গোটেই ঘৰ মানে আহি পেলাই মোৰ গোটেই টকা পইচা আৰু একো গা গহনা সকলোখিনি লৈ গৈছেগৈ। পইচা আছিলে 5,000 মান বেগত আৰু খুচুৰা কিবা কিবি আছিলে কেইটামান গহনা। গোটেই মোৰ বিয়াত দিয়া সম্পূৰ্ণ ল'ৰাটো 2ডাল সোণৰ চেট মোৰো আছিলে গহনা। नौगांव उपखंड प्रारंभिक शिक्षक सम्मेलन ने कल नौगांव जिला नवयुक्त
उपायुक्त देवाशीष शर्मा का अभिनंदन और स्वागत किया। आइए देखते हैं इस रिपोर्ट। নগাঁৱৰ নৱনিযুক্ত আয়ুক্ত সম্ভাষণ নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাক সম্ভাষণ আৰু আদৰণি জনায়। নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৱন জ্যোতি বৰাই আন্তৰা অনুষ্ঠানত সন্মিলনীৰ সভাপতি প্ৰফুল্ল বৰা, কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক শ্ৰীমন্ত পাটৰ, কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক লক্ষী প্ৰসাদ ডেকা, খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ নুৰুল আমিন, নগাঁও সদৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজু বৰা, খাগৰিজান শিক্ষা খণ্ডৰ সম্পাদক ৰিপনজিৎ দাস, কঠীয়াতলী শিক্ষা খণ্ডৰ গগন হাজৰিকা আদিয়ে গামোচা, জাপি, চেলেং গ্ৰন্থৰে আয়ুক্তগৰাকীক আদৰণি জনায়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৫ বছৰীয়া ইতিহাস সম্বলিত এখন গ্ৰন্থ আয়ুক্তগৰাকীক প্ৰদান কৰা হয়। नौगांव में भयंकर अग्निकांड की घटना। नौगांव के इस्लाम पट्टी में ये अग्निकांड की घटना घटित हुई। आइए देखते हैं इस रिपोर्ट। নগাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। নগাঁও চহৰৰ ইছলামপট্টিত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ইছলামপট্টিৰ মুকুল খান, আজিজুল খান, হবিবুৰ খান, মকবুল খানৰ বাসগৃহত সংঘটিত হৈছে অগ্নিকাণ্ড। জুইত জাহ গৈছে ৪টাকৈ ঘৰৰ মূল্যৱান সা সামগ্ৰী। হৈছিল মানে আপোনাৰ ৰাতিপুৱা তেতিয়া 9:30 বাজে। আমাৰ সকলো মানে ভাই ককাই সিহঁতে ঘৰৰ পৰা খাই নিজৰ নিজৰ ডিউটিত ওলাই গ'ল কামত, আৰু মাইকী মানুহ ল'ৰা ছোৱালী লৈ আপোনাৰ স্কুলত গুচি গ'ল, ঘৰত কোনো নাই। সেই সময়ত আপোনাৰ আমাৰ ডাঙৰ দাদা ঘৰত আছিল, চাইছে ইয়াৰ পৰা জুই ওলাইছে। ওলাওঁতে মানে তেওঁ নাৰ্ভাছ হৈ গ'ল। নাৰ্ভাছ হৈ চিঞৰ বাখৰ কৰোঁতে এনেকুৱা জুইটো ওলালে একদম আপোনাৰ 5টা-6টা ঘৰ একেলগত ধৰি ধৰক আগুৰি লৈছে। গতিকে আপোনাৰ এই কি কয়, দাদাৰ আপোনাৰ কাপোৰৰ দোকান, চেণ্ডেলৰ দোকান আছিল। ধৰক না মেক্সিমাম 6-7 লাখ টকাৰ তেওঁৰ ঘৰত নগদি বস্তু আছিল, আৰু আপোনাৰ এইখন ঘৰত 2-2.5 লাখ টকা কেছ আছিল। লগত আমাৰ এইজন দাদাৰ ये था हमारा आज का रिपोर्ट। नौगांव से जुड़े रहने के लिए हमारे फेसबुक, इंस्टाग्राम और यूट्यूब प्रोफाइल को फॉलो करें और देखते रहिए नौगोया। धन्यवाद।